আসসালামু আলাইকুম। আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে আপোনালোকৰ যিটো ভোটাৰ লিষ্ট আছিলে সেইটো প্ৰকাশ কৰিছে 2026 ভোটাৰ লিষ্ট। 2026 ভোটাৰ লিষ্টত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে নে নাই সেইটো আপোনালোকে চেক কৰিব। চেক কৰিবলৈ হ'লে আপোনালোকে গুগল বা ক্ৰম ব্ৰাউজাৰটো যাব লাগিব। যোৱাৰ পিছত এই সার্চ ইয়াতে লিখিব লাগিব ভোটাৰ ACI নেট ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এই যিটো প্ৰথম লিংক আছে তাতে ক্লিক কৰিব লাগিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ এই যিটো ভোটাৰ সাৰ্ভিস এই ভোটাৰ সাৰ্ভিসত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ আহিছে গতিকে অলপ স্ক্ৰলটো ডাউন কৰি ল'ব। এয়া চাব এনেকৈ আহিলে অহাৰ পিছত ডাউনলোড ইলেক্ট্ৰিয়েল ৰুল ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনাক কি কৈছে যে সিলেক্ট ষ্টেটটো সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছত 26 এনেকৈ থাকিব। থকাৰ পিছত ইয়াতে ডিস্ট্ৰিক্ট সিলেক্ট কৰি দিব। আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় সেইটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত ইয়াতে কৈছে আপোনালোকৰ যে বিধানসভা সমষ্টি আপোনালোকৰ বিধানসভা সমষ্টি কোনটো সেইটো ইয়াতে হেৰি কৰি দিব। ইয়াতে আছে আপোনালোকৰ মোৰ আছে চেঙা, গতিকে ইয়াতে লেংগুৱেজটো আমালোকৰ অসমীয়া হয়, গতিকে অসমীয়া সিলেক্ট কৰাই আছে। ইয়াতে কি কৰিব এই কোডখিনি ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত আগতে ডাউনলোড নকৰিব। দিয়াৰ পিছত কি কৰিব এই সার্চ আছে ইয়াতে সার্চ আপোনালোকে লিখিব লাগিব আপোনালোকৰ ভোট কেন্দ্ৰ কোনটো, য'ত আপোনালোকে ভোট দিব যায় সেই কেন্দ্ৰৰ নামটো ইয়াতে লিখিব লাগিব। এয়া মোৰ মহাচৰা MV স্কুল, গতিকে মই এইটো দি দিছোঁ। দি দিয়াৰ পিছত ইয়াতে হেৰি কৰিব ডাউনলোড দি দিব। দিয়াৰ পিছত ডাউনলোড হৈ যাব ভিডিঅ'টো। মোৰ আগতে কৰা আছে মই সেইটো দেখাই আছোঁ। ইয়াত ডাউনলোড কৰা আছে মোৰ এনেকুৱা ভোটাৰ লিষ্ট আপোনালোকৰ সন্মুখত আহি যাব। ইয়াতে আপোনালোকৰ ঘৰ নম্বৰ কিমান সেইটো চাই ইয়াতে চাব। যেনে এইটো এটা ঘৰ নম্বৰ আছে কিমান আছে 87, এনেকৈ ঘৰ নম্বৰ অনুযায়ী আপোনালোকৰ নামখিনি চাব। দ্ৰুত চাই ল'ব। যদি ইয়াত নামটো অন্তৰ্ভুক্ত নহয় তেনেহ'লে আপোনালোকে VLO যে আছে আপোনাৰ তাত যাই যোগাযোগ কৰিব লাগিব। যোগাযোগ কৰাৰ পিছত VLOৱে কি সিদ্ধান্ত দিয়ে সেই অনুযায়ী আপোনালোকে কাম কৰিব লাগিব। গতিকে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ আৰু যিমান বন্ধু বান্ধৱী আছে সকলোৱে চাব পাৰে। এইটো চাবলৈ অতি জৰুৰী। গতিকে ধন্যবাদ জনাইছোঁ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে।